ফিল্ম কৰি এজ এ কেৰিয়াৰ হিচাপে চইচ কৰিব পাৰে না মানে ফিল্ম কৰি ঘৰ চলাই খাব পাৰিম নে নোৱাৰিম মানে এনেকুৱা কিছুমান টাইম আহি যায় য'ত আপুনি হাজিৰা কৰিবলৈ ওলাই যাব নোৱাৰে তাৰমানে ফেমাছ হোৱাৰ পাছত মানুহে এতিয়া উঠি অহা প্ৰজন্মকো মই সেইটোৱে ক'ব বিচাৰোঁ আগতে নিজস্বতা বোলা এটা বস্তু এটা থাকিব লাগিব হয় তাৰপিছত আপুনি এইটো নিচা হিচাপে যিকোনো হেৰিতে যাওক নমস্কাৰ অসম গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু দ্য নিউ এপিচোড গাইজ এইকেইদিন পূৰা জ্বৰ হৈ আছে তো মই ব্লগ দিব পৰা নাই আপলোড কৰিব পৰা নাই বহুত পেণ্ডিং হৈ আছে মোৰ ভিডিঅ' আৰু যিহেতু আপোনালোকে সকলোৱে গম পাই আছে যে মই আছোঁ শদিয়াত আৰু আজি মই আছোঁ হেৰি ঘৰলৈ আহিলোঁ মানে ছাৰৰ ঘৰ আমাৰ বহুত মানে হেণ্ডচম এক্টৰ আৰু ভাৰ্চেটাইল এক্টৰ আপোনালোকে সকলোৱে চিনি পায় তেওঁক তাৰ নাম হৈছে জয়ন্ত পাও ছাৰ ছাৰহঁতৰ ঘৰলৈ আহিছোঁ আৰু হোম টুৰ এটা দিম আপোনালোকক লগতে ছাৰৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম কিন্তু গাইজ আজি ইগন'ৰ কৰিব মোৰ ভইচটো যে বহুত বেয়া হৈ আছে মানে চৰ্দি জ্বৰ বহুত কিবা কিবি হৈ আছে তথাপিতো আপোনালোকক দেখাম ছাৰে যিহেতু বিজি পাৰ্চন ন তো সেইটো কাৰণে আজি অকণমান টাইম উলিয়াই কিনে জাষ্ট 10-20 মিনিটৰ কাৰণে ছাৰৰ লগত কথা পাতিম জাষ্ট চাই থাকক আৰু গাইজ চাওক কিমান ধুনীয়া ঘৰ এয়া হৈছে এক্টৰ জয়ন্ত পাও ছাৰৰ ঘৰ চাওক ইমান ধুনীয়া লাগিছে এইটো চাইডে আছে ফুলৰ বাগান ধুনীয়া ধুনীয়া ফুল আছে এয়া চাওক ধুনীয়া ধুনীয়া ফুল আৰু গাইজ এয়া চাওক এইটো হৈছে ডিমৰু পাত আমাৰ মিচিং ভাষাত কয় ইয়াক অম্বা মানে যেনেকৈ মানে গৰুৱে কান্দে ঠিক তেনেকৈ তাৰমানে আচলতে এইটো যে চব্জি খাই আপোনালোকে খাই পাইছে নে নাই পোৱা কমেণ্টত জনাব আৰু ইয়াত দেখিছেনে ইয়াত ধুনীয়াকৈ জয়ন্ত পাও ছাৰে ধুনীয়া মেইনটেইন কৰিছে এয়া গাৰ্ডেন বুলি ক'ব পাৰি আপোনালোকে ফুলৰ ধুনীয়া এয়া চাওক এইবোৰ চাওক কিমান ধুনীয়া ধুনীয়া ফুল বাৰাণ্ডাটো ধুনীয়াকৈ মেইনটেইন কৰি থৈ দিছে ফুলৰ এইবোৰ টাব আৰু এইটো দেখিছেনে বহুত ইউনিক লাগিছে এইটো এটা ফুল আৰু এইফালে থৈ দিছে মানে গাঁত কৰি ধুনীয়াকৈ মানে ডিজাইন কৰি লৈছে আৰু এইটো চাইডতো আছে চাওক এইটো চাইডে বহুত ধুনীয়াকৈ সজাই থৈছে আমাৰ মৰমৰ ছাৰ জয়ন্ত পাও ছাৰ হেল্ল' ছাৰ কি খবৰ ছাৰ হয় এতিয়া ছাৰৰ ঘৰটো দেখাম ভিতৰৰ ঘৰটো আৰু ছাৰৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম চাই থাকক তো এয়া হৈছে ছাৰৰ ঘৰৰ ডিজাইনবোৰ চাওক ইমান ধুনীয়াকৈ ছাৰে হেৰি কৰি থৈ দিছে আৰু চাহ খাব দিছিলে মোক চাহ খালোঁ বাৰু তো ছাৰ অলপ বহি কিনে কথা পাতোঁ ন ছাৰ হেৰি এটা সময়ত আপোনাৰ বহুত মানে হিট আমি ফিল্ম চাবলৈ পাইছিলোঁ আৰু আফটাৰ লং টাইম বহুত বছৰ পাছত আপুনি মিৰ'টো দেখা গৈছিলে অনুভৱটো কওক কেনেকুৱা মানে অনুভৱটো খুবেই ভাল হয় আৰু পাহৰিব নোৱাৰি আৰু স্পেচিয়েলি ৰঞ্জু মিলি ভাইটিয়ে মানে হেৰি কৰিছিলে যে জয়ন্তকাই আপুনি মিৰ'ত 1ত ওলাব ফাৰ্ষ্টতে মোক হেৰি ইনভাইট কৰিছিলে দেই কিন্তু মোৰ মানে টাইমিংটো মিলাব নোৱাৰিলোঁ ছেকেণ্ড টাইম ক'লে কি এনি হাও আপুনি যি কৰে কৰক মুঠতে মিৰ'টোত ওলাবই লাগিব আপুনি হেৰাই গৈছে আমাৰ এনেকুৱা মানে জনসাধাৰণে আপোনাক খুব বিচাৰিছে মোৰ হেৰিবিলাকত মেছেজ দি থাকে তো ফাইনেলি মই চেষ্টা কৰিলোঁ অলপ হ'লেও হেৰি কৰোঁ বুলি তাৰপিছত টাইমটো সেনেকাই মিলালোঁ টাইমটো একেবাৰে নোপোৱা হৈ গ'ল সেইকেইদিন হয় বহুত ধুনীয়া আপুনিতো সঁচাকৈ ফিল্মত যেনেকৈ ধুনীয়া ৰিয়েলতো বেছি ধুনীয়া তাৰমানে হয় মিচিঙত মই চবতকৈ এক্টৰৰ ভিতৰত ছাৰকে ধুনীয়া দেখোঁ কি জানো মোৰ কাৰণে তাৰমানে চবতকৈ ধুনীয়া দেখোঁ আৰু ছাৰ হেৰি আপোনাৰ তাত মানে চালোঁ তাৰমানে ফিল্মটো বহুত ধুনীয়া এক্টিং কৰিছে আপোনালোকে আৰু বহুতে আজিকালিতো চলি আছে ফিল্মবোৰ ন তো মই সুধিব বিচাৰোঁ যে ফিল্ম কৰি এজ এ কেৰিয়াৰ হিচাপে চইচ কৰিব পাৰে না মানে ফিল্ম কৰি ঘৰ চলাই খাব পাৰিম নে নোৱাৰিম মানে যদি কোনোবাই এনেকৈ স্পেচিয়েলি মোৰ পাৰ্চনেল মানে হেৰি এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ হয় যে মুলুকে আমাৰ মিচিং সমাজৰ যিটো মুলুকে হেৰিটো আছে হয় ইয়াৰ মানে কেৰিয়াৰ হিচাপে ল'ব নোৱাৰিব মানে এনে নিচা হিচাপে ল'ব পাৰি নিচা হিচাপে মানে কিন্তু কেৰিয়াৰ হিচাপে মানে অলপ বহুত টাফ হৈ যায় মানে মোৰ লগৰ কেইজন মানুহ আছে এতিয়াও হয় এতিয়া আপোনালোকে চাওক আমাৰ এক্টৰ আগৰ অশ্বিনী কুমাৰ দলে তেওঁ এজন অফিচাৰ হয় তাৰপিছতো তেওঁ নিচা হিচাপে এক্টিংটো কৰি গৈছে এতিয়াও কৰে তেওঁ সময় পাই মানে কৰে ঠিক তেনেকুৱাকৈ নিজস্বতা এটা থকাৰ পিছতহে এইটো কৰিব লাগে বুলি মই ভাবোঁ হয় ছাৰ আৰু এজন মোক এক্টৰে কৈছিলে মই কিন্তু নামটো নলওঁ বহুত ডাঙৰ এক্টৰ হয় কৈছে যে
এই মিচিং সমাজত যদি তুমি ফেমাছ হোৱা বা এক্টৰ হোৱা দেন আপোনাৰ বেকগ্ৰাউণ্ডত কিবা এটা ভাল আপোনাৰ বিজনেছ থাকিব বা কিবা ছাৰ্ভিচ থাকিব লাগিব তেতিয়াহে আপুনি ফেমাছ হ'ব লাগিব যদি আপুনি ফেমাছ বিনা বেকগ্ৰাউণ্ড থকাকৈ যদি ফেমাছ হৈ যায় নহয় আপুনি এনেকুৱা কিছুমান টাইম আহি যায় য'ত আপুনি হাজিৰা কৰিবলৈ ওলাই যাব নোৱাৰে তাৰমানে ফেমাছ হোৱাৰ পাছত মানুহে ক'ব চক সেইজন মানুহ ফিল্ম কৰিছিলে ই আজি হাজিৰা কৰি আছে বা বেলচা মাৰি আছে তেনেকুৱা চিটুৱেশ্যন আহি পৰে মানে সেইটো কাৰণে মোক কৈছিলে সি যে নিশ্চয় এনেকৈ নিচা হিচাপে আপুনি যিটো কৈছে নিচা হিচাপে ধৰিব পাৰি কিন্তু এজ এ কেৰিয়াৰ হিচাপে নোৱাৰে চাগে কেৰিয়াৰ হিচাপে অলপ মানে বহুত টাফ হৈ যায় লাইফটো মানে আজিৰ হয় চিটুৱেশ্যনটো চাওক এতিয়া উঠি অহা প্ৰজন্মকো মই সেইটোৱে ক'ব বিচাৰোঁ আগতে নিজস্বতা বোলা এটা বস্তু এটা থাকিব লাগিব হয় তাৰপিছত আপুনি এইটো নিচা হিচাপে যিকোনো হেৰিতে যাওক তেতিয়া নিশ্চয় ছাকচেছ হ'ব কাৰণ ভৱিষ্যতটো মোৰ লং টাইম এইটো মই এক্টিং হিচাপে কৰি মিচিং চিনেমা জগতত মই এক্টিং কৰি যে মই চলিব পাৰিম এইটোতো কোনো গেৰাণ্টি নাই হয় মই যদি নেশ্যনেল লেভেলত যাওঁ তেতিয়া বেলেগ কথা হয় আমাৰ স্কোপটো বহুত কম থাকে আমাৰ ছ'চাইটিও অলপ কম ঠিক আছে ছাৰ মই বেছি নুসুধো আপোনাক যিহেতু আপোনাৰ ডিউটি টাইম হয় বিশেষকৈ ছাৰে মানে ডিউটি গৈ আছে তো মই অকণমান টাইমটো উলিয়াই কিনে জাষ্ট ছাৰৰ লগত কথা পাতিবৰ কাৰণে আহিছিলোঁ থেংক ইউ ছ' মাছ ছাৰ আপুনি মোক টাইম দিয়াৰ বাবে আৰু ছাৰৰ ঘৰটো এয়া আৰু এনেকৈ দেখাই দিছোঁ ধুনীয়াকৈ বাহিৰটো দেখুৱালোঁ মই ধুনীয়াকৈ বনাই থৈছে ছাৰে এয়া চিৰি ওপৰলৈ যোৱা আৰু আপোনাৰ ছোৱালী কিমান আছিলে কৈছে মোৰ ছোৱালী দুজনী ছোৱালী আচ্ছা ছোৱালীজনী এতিয়া নাই তাৰমানে ঘৰত ছোৱালী দুজনী স্কুলত গ'ল হা আচ্ছা ঠিকে ছাৰ তো গাইজ এয়া আমাৰ ছাৰ যোনে অসমীয়া মানে আমাৰ মিচিং মানুহ প্ৰায়ভাগে চিনি পায় বহুত মানুহে চিনি পায় কিন্তু অসমীয়া যিহেতু মোৰ ভিউৱাৰ আছে তো এয়া আমাৰ ছাৰ হয় বহুত নমস্কাৰ সকলোকে ভিউৱাৰসকললৈ মাইনা মিলিৰ এই সেইটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব প্লিজ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক আৰু ভাল লাগিল মাইনা মিলি ভাইটিক তেওঁ যে ইমান দূৰৰ পৰা আহিছে খোজকাঢ়ি যে আহিছে একদম আচৰিত মই মানে বুজাই ক'ব নোৱাৰো এনেকা আপ্লুত হৈ গৈছে এজন আমাৰ মিচিং ডেকা এজন অসমীয়া ল'ৰা এজন যে এনেকুৱা এক্সপ্ল'ৰ কৰি আছে খোজকাঢ়ি ইমূৰৰ পৰা সিমূৰলৈ গৈছে পৰশুৰাম কুণ্ডলৈকে যোৱা বুলি শুনি মই ইমানে আচৰিত নাৰ্ভাছে হৈ গৈছিলোঁ মই ইয়াৰ পৰা গাড়ী লৈ যেতিয়া যাওঁ পৰশুৰাম কুণ্ডলৈ নাই কমেও আপোনাৰ 4 ঘণ্টামান লাগে চিন্তা কৰি চাওক তালৈ তেওঁ খোজকাঢ়ি গৈছে আৰু পাহাৰীয়া ৰাস্তা মই মানিছোঁ থেংক ইউ হয় আৰু আকৌ আহিম লগ পাম নিশ্চয় আকৌ আহিব মই সময় পালে যেতিয়া সদিয়ালৈ আহিব নিশ্চয় মোৰ ঘৰত সোমাব থেংক ইউ ছাৰ